সৃষ্টিৰ কিমান তাৰণা থাকিলে, কিমান অতুলনীয় প্ৰতিভা থাকিলে, মেধা থাকিলে এজন মানুহে তেনে পৰিৱেশৰ মাজতো ইমান সৃষ্টি এটা জাতিক দি যাব পাৰে। আপোনালোকে জানে আজিহে আমাৰ ৰজাঘৰৰ পৃষ্ঠপোষকতাত বিষ্ণু ৰাভাক এনেকৈ সন্মানিত কৰা হৈছে। এটা সময়ত বিষ্ণু ৰাভাৰ মূৰটোৰ দাম ঘোষণা কৰা হৈছিলে। এই বিষ্ণু ৰাভাক সন্ধান দিব পাৰিলে তেওঁৰ মূৰৰ দাম ঘোষণা কৰা হৈছিল এটা সময়ত বিষ্ণু ৰাভাক। সেই সময়ৰ পৰিপ্ৰেক্ষিতত সেইজন বিষ্ণু ৰাভাই সমগ্ৰ জাতিক যিখিনি বিপুল অৱদান আগবঢ়াই থৈ গ'ল, মই ভাবোঁ তাৰ কাৰণে গোটেই জাতিটো তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিবলৈ বাধ্য। দৰাচলতে বিষ্ণু ৰাভাৰ ব্যক্তিত্বৰ আটাইতকৈ যিটো উজ্জ্বল যিটো পৰিচয়, সেইটো হ'ল বিষ্ণু ৰাভা এগৰাকী সংগ্ৰামী শিল্পী। মই আকৌ কৈছোঁ, বিষ্ণু ৰাভাৰ প্ৰসাৰিত ব্যক্তিত্বৰ আটাইতকৈ উজ্জ্বল তাৰ চিনাকিটোৱে হ'ল বিষ্ণু ৰাভা এগৰাকী সংগ্ৰামী শিল্পী। জীৱনটো আছিল বিষ্ণু ৰাভাৰ এটা সংগ্ৰাম। বিষ্ণু ৰাভাই তেওঁৰ ৰচনাৱলীত কৈছে, জীৱনৰ অন্য এক নামে হ'ল সংগ্ৰাম। আৰু তেওঁ কৈছে যে শিল্পী, প্ৰত্যেকগৰাকী শিল্পীয়ে এগৰাকী বিপ্লৱী। জ্যোতিপ্ৰসাদেতো আৰু অলপ বহলকৈ কৈছে যে প্ৰত্যেকজন মানুহে এজন শিল্পী, প্ৰত্যেকজন মানুহে এজন বিপ্লৱী। বিপ্লৱৰ পথাৰবোৰ বেলেগ বেলেগ। এইগৰাকী বিষ্ণুপ্ৰসাদ ৰাভাই সমগ্ৰ জীৱনটো উৎসৰ্গা কৰিছিল নিপীড়িত, শোষিত, পদদলিত, শোষিত মানুহৰ মুক্তিৰ কাৰণে। বিষ্ণু